ইয়াতে যিখন কমিটি আছে কেইজনমান দেখিছে আপোনালোকে, কেইজনমান যুৱকে কেইজনমান বাইদেউ দেহে কষ্ট কৰি আছে দিনে ৰাতিয়ে। হঠাতে অহা কথা ওলালে আৰু তেওঁলোকৰ লগত কিবা আলোচনা আছিলে 19 তাৰিখৰ কেনেকৈ কৰিব গোটেই কথাটো। গতিকে গৰিমাৰ লগতে অহা হ'ল, মমনো আহিছে, সৰু ভণ্টি, জুবিনদাৰ সৰু ভণ্টি, আমাৰ দিগন্ত দা আহিছে, দিগন্ত দা বৌ আহিছে। আমি ৰাতি তাৰ পৰা আহি এতিয়া যিটো পৰিৱেশ দেখিছোঁ আচলতে অভিভূত হৈ পৰিছোঁ, মানে একদম অন্তৰে কান্দি উঠিছে আচলতে। এইটো পৰিৱেশ যিসকলে দেখি গৈছে ইয়াত সকলোৱে দেখা পাইছে। গতিকে ৰাইজলৈ সেয়াই, ৰাইজৰ এই অফুৰন্ত মৰমত জুবিন গাৰ্গ সদায় জীয়াই থাকিব অসমবাসী। যথেষ্ট দীৰ্ঘদিনীয়া সময় আপুনি তেওঁৰ লগত বাদ্য সংগত কৰিলে, দীঘলীয়া সময়ত মানে সদায় বাদ্য সংগত নকৰিলেও কিন্তু লগত আছিলোঁ মই। 1989 চন 1989তে মই তেখেতৰ লগত লগ পোৱা তেখেতক, তেতিয়াৰ পৰাই থাকি গ'লোঁ। গতিকে খুব মৰমীয়াল আছিলে, খুব মৰম কৰিছিলে আমাক, এইবোৰ খুব মৰমেৰে মানে উপচাই ৰাখিছিলে। চব ক্ষেত্ৰতে কৈছিলে যে একো চিন্তা নকৰিবা, মই আছোঁ। আজিও মানে ইয়াত আহি ক'ত থিয় হৈ আছোঁ মানে ভাবিবই পৰা নাই আচলতে। মানুহৰ ইমান মৰম প্ৰতিক্ষণতে, সকলোকে জাষ্টিচ লাগে, সকলোৱে মায়াবিনীয়ে ৰাতি আমি প্ৰায় এতিয়া 1.5 ঘণ্টা আছোঁ, 1.5 ঘণ্টা সময় সকলোৰে মুখত মানে জাষ্টিচ লাগে, জুবিন গাৰ্গক বিচাৰ লাগে, আচল কথাটো কি গম পাব বিচাৰে সকলোৱে হাতখন ধৰি টানি নি পেলাই এইটোৱে কথা কৈছে যে আমাক আচল কথা কি। গতিকে অলপ সময় লাগিব, তদন্ত চলি আছে। আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস কৰি ধৈৰ্যৰে সকলোৱে বাট চাই আছে। আৰু ভগৱান আছে, ভগৱানে জুবিন গাৰ্গৰ নিচিনা এজন মানৱ দৰদী মানে মানুহ, মই ইমান মানৱ দৰদী আছিলে, মই যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰা শেষ দিনলৈকে মানুহক সহায় কৰাই দেখিলোঁ, মানুহৰ কাৰণে কন্দাই দেখিলোঁ, চব মানুহৰ কাৰণে কৰে। গতিকে তেওঁ নিজে সদায়, আপোনালোকে জানে তেওঁ পানীৰ নিচিনা বুলি কয়, য'তে থ'ব বিচাৰে তেনেকুৱা আকাৰ হৈ গৈছে। গতিকে তেওঁ তেনেকুৱা কথা এতিয়া নতুনকৈ কোৱা কথা নহয়, এইবোৰ আগৰ পৰা কয়, সেই 89ত মই লগ পোৱাৰ পৰাই কয় যে নদীৰ নিচিনা হ'ব লাগে, নদীখন সদায় ওপৰৰ পৰা বৈ আহি তললৈ যায়। গতিকে সেইবোৰ বহুত কথা। গতিকে মই আশা কৰিছোঁ ইমান মানুহৰ মৰম, ৰাতি 2টা বজাত ইমান মানুহ নিশা, মানুহে কি বিচাৰি আহিছে, সেই তেওঁক আচলতে মৰমেৰে উপচাই দিছে মানুহে। গতিকে সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছোঁ। 12 বছৰ আগৰ এখন ফটোগ্ৰাফ, যি ফটোগ্ৰাফ শামছুল হুদা পাটকাৰী নামৰ ফটোগ্ৰাফ, যি বায়'পিক বনাব ওলাইছিল জুবিনৰ, সেইখিনি কথা আপোনালোকে অলপ হ'লেও জ্ঞাত। আৰু সেইখিনি সময়ত পংকজিংটিৰ সেই অনুষ্ঠানটোৰ পৰা যেতিয়া পংকজিংটি আহিছিল, জুবিন দাই সেই স্থানত বহি বিঘা ভূমি ইয়াত আমি ফিল্ম চিটি, গোটেই সমাধি ক্ষেত্ৰখন বা জুবিন ক্ষেত্ৰ বুলি এতিয়া যি পৰিগণিত তীৰ্থ নগৰী হৈছে, আমি যদি চাওঁ, গতিকে এই ইয়াত জুবিনৰ সেই সপোন বাস্তৱায়িত কৰাৰ কিবা বাস্তৱায়িত হ'ব যেন লাগিছে, কাৰণ গোটেই এটা খুব ভাল প্লেনিং কৰি আছে বুলি শুনিছোঁ। আমি যেতিয়া গৰিমাৰ ঘৰত থাকোঁ তেতিয়া বিভিন্নজনে কোৱা শুনিছোঁ যে খুব ভাল প্লেনিং, গুৱাহাটী, যোৰহাট এনেকৈ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ বস্তু হ'ব। গতিকে অলপ সময় লাগিব, গতিকে সময় বাট চোৱা হওক। আৰু মই ভাবিছোঁ জুবিন গাৰ্গক নিশ্চয় সকলোৱে অন্তৰতটো থাকিবই, আৰু এনেকৈও জুবিন গাৰ্গৰ যিখিনি কাম কাজ, যিখিনি সৃষ্টি আজি গানেই হওক, যিমানখিনি কাম কৰিলে তেওঁ, গোটেইখিনি মানে বৈজ্ঞানিক গৱেষণা যাতে হয়, বৈজ্ঞানিক ভিত্তিক গৱেষণা হয়, বিজ্ঞানসন্মতভাৱে গোটেই কাম আজিখিনি কেনেকৈনো ইমান একেজন মানুহৰ গাতে ইমানখিনি শক্তি ক'ৰ পৰা আহিল, ইনষ্ট্ৰুমেণ্ট বজোৱাৰ পৰা আৰম্ভ কৰি, গান গোৱাৰ পৰা আৰম্ভ কৰি, এক্টিং কৰা, মানুহক ভাল পোৱা, গছক ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা, জীৱ জন্তুক ভাল পোৱা, ইমান গুণৰ অধিকাৰী। মানে মানুহে বহুত দিন বেয়া বস্তুটো দেখি থাকিলে, কিন্তু এতিয়া মানুহজন নাইকিয়া হোৱাৰ পিছত ফিল কৰিছে যে কি হেৰুৱাইছে। গতিকে তেওঁতো মানুহৰ অন্তৰত সদায় জীয়াই থাকিব, প্ৰজন্ম কি প্ৰজন্ম জীয়াই থাকিব। আজি এই ৰাতি 2টা বজাত ইয়াত আহি পেলাই সেইটোৱে অনুভৱ হৈছে যে জুবিন গাৰ্গ কেতিয়াও নাইকিয়া হৈ নাযায়, কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁ কৰ্মৰাজি আগবঢ়াই লৈ যাব। আৰু নতুন প্ৰজন্মৰ কাৰণে বহুত বস্তু এৰি থৈ গৈছে, সেইখিনি বৈজ্ঞানিকসন্মতভাৱে গৱেষণা হওক, গৱেষণা হ'লে ইয়াৰ পৰা বহুত বস্তু শিকিব পাৰিব, বহুত বস্তু শিকিব। তেওঁ গায়ন শৈলী অদ্ভুত আছিলে, তেওঁ গানৰ লিখন শৈলী অদ্ভুত আছিলে, সংগীতৰ তেওঁ যি গঠন প্ৰণালী, যিটো সংগীত তৈয়াৰ কৰে সেইটো সাংঘাতিক আছিলে। গতিকে আশা কৰিছোঁ খুব ভালকৈ বৈজ্ঞানিকভাৱে যদি গৱেষণা হয়, তেওঁৰ পৰা বহুত কথা শিকিব।